হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ' কথা পাতিম। যেহেতু এটা তোমালোকৰ CW ৰিজাল্ট দিবই, তাৰপিছত তোমালোকে কি কৰিবা, সিট পালে কি কৰিবা, নাপালে কি কৰিবা, নেক্সট কাউন্সেলিঙত কেনে বহিবা, আৰু যদি সিট যদি তুমি পায়ো একচেপ্ট নকৰা তেতিয়া কি হ'ব, তাৰ বিষয়ে অলপ আগতে জানি থ'লে ভাল হ'ব। যেহেতু ৰিজাল্ট দিব, তাৰপিছত বহুতে কনফিউজনতে ফাৰ্ষ্ট ডেতে যদি ৰিজাল্ট দিয়া দিনাখনে কিবা টিপি দিয়া, তেতিয়াতো আকৌ প্ৰব্লেম হ'ব। এইবাৰ কিমান প্ৰব্লেম হৈছে গম পাইছে কাউন্সেলিং কৰোঁতে। তো এইখিনি আগতে মই সেইকাৰণে জনাই থৈছোঁ যে পিছত প্ৰব্লেম নহয়। আৰু যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। বেছি দেৰি নকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট থিং ফাৰ্ষ্ট, যিসকলে পাবা তেওঁলোকৰ কথা মই ষ্টাৰ্টিঙত কৈ লওঁ। চোৱা, কাউন্সেলিংটোতো 4টাও হ'ব পাৰে, 5টাও হ'ব পাৰে, এইটো ভেকেঞ্চিৰ ওপৰত ক'ব, তো তালৈ নাযাওঁ। চোৱা, যদি তুমি ফাৰ্ষ্ট কাউন্সেলিঙতে পোৱা, আৰু যদি তুমি ফাৰ্ষ্ট কাউন্সেলিঙতে ডিজায়াৰ্ড ব্ৰাঞ্চটোতে পাই যোৱা যে তোমাক এইটোৱে লাগিছিলে, কাউন্সেলিং লাগে যে এটা ৰাউণ্ডেই হওক, তেতিয়া তোমাৰ ওচৰত 3টা অপশ্যন থাকিব। মানে সব ষ্টুডেণ্টৰ ওচৰতে থাকিব। যদি তুমি ফাৰ্ষ্টতে পোৱা যে তুমি নেক্সট কাউন্সেলিঙত বহিব বিচাৰিছা নে, তুমি চিটটো ফ্ৰিজ কৰিব বিচাৰিছা নে ফ্লোট কৰিব বিচাৰিছা, এনেকৈ আগতে অপশ্যন আছিলে। প্ৰত্যেক বছৰে এটা নতুন নতুন আহে। চ' আগৰ যি আছিল সেনেকৈ আমি চাম যে তুমি কলেজখনৰ ভিতৰতে ব্ৰাঞ্চটো চেঞ্জ কৰিব বিচাৰিছা নে কলেজেই চেঞ্জ কৰিব বিচাৰিছা, তেনেকৈ অপশ্যন আহিব। তো তাৰ হিচাপে তোমালোকে এইটো চুজ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবা, আটাইতকৈ ইম্পৰ্টেণ্ট হয় যে তোমালোকে যদি ফাৰ্ষ্ট কাউন্সেলিঙত চিট পোৱা তেন্তে সেইটো তোমালোকে ল'বই লাগিব। যদি নোলোৱা তুমি নেক্সট কাউন্সেলিঙত বহিব নোৱাৰা আৰু তোমাৰ চিটটো কেঞ্চেল হৈ যাব। তাৰপিছত কি হয়, চিটটো পোৱাৰ পিছত কি হ'ব, চিটটো পোৱাৰ পিছত তোমালোকৰ এখন শ্লিপ আহে, সেইখন তোমালোকে আপলোড কৰিব লাগিব। তাৰপৰা তেওঁলোকে ভেৰিফাই কৰে আৰু গম পাবা যে তোমালোকে চিটটো পাই গ'লা। আৰু যদি তুমি এনেকৈ মানে নেক্সট কাউন্সেলিঙত বহিব বিচাৰিছা, তাত ফিল আপ কৰি সেই অপশ্যনটো টিপি দিলেই হ'ল, অট'মেটিকলি তুমি নেক্সট কাউন্সেলিঙত বহি যাবা আৰু এক্সট্ৰাকৈ একো কৰিব নালাগে। কিন্তু তাৰপিছত যোনটো তোমালোকৰ ফাৰ্ষ্ট ফিজিকেল ভেৰিফিকেশ্যনটো হ'ব, ফাৰ্ষ্ট কাউন্সেলিঙত যিসকলে পাইছা, তো তোমালোকে তাত যাব লাগিব। যদি তুমি লোৱাৰ আছামত থাকা, কোকৰাঝাৰত থাকা বা বঙাইগাঁৱত থাকা, তুমি পাইছা যোৰহাটত কোনোবা এখন কলেজত বা ধেমাজিত পাইছা, তোমালোকে আহিব লাগিব। সেইকাৰণে অলপ টাইম দিয়ে যে তোমালোকে আহি পাই যোৱা, কাৰণ যথেষ্ট দূৰ হৈ যায়তো এইখিনি প্ৰব্লেম। নেক্সটটো হ'ল যিসকলে নোপোৱা তেওঁলোকে কি কৰিবা। যদি ফাৰ্ষ্ট কাউন্সেলিঙত নাপালা, তুমি ছেকেণ্ড কাউন্সেলিঙতো নাপালা, থাৰ্ড কাউন্সেলিঙতো নাপালা, কি কৰিবা? যে নেক্সট কাউন্সেলিঙত বহিব নাই, কি কৰিব লাগিব? তোমালোকে একো কৰিব নালাগে, তোমালোকে ৰখি থাকা যেতিয়ালৈকে তোমালোকে চিট নোপোৱা। এক্সট্ৰাকৈ আকৌ মানে একো কৰিব নালাগে বা আকৌ পইচা দিব নালাগে। বহুতে ভাবে যে আকৌ পইচা দিব লাগিব নেকি যে কাউন্সেলিঙত বহিবৰ কাৰণে, এবাৰে দিব লাগে। আৰু তাৰপিছত যেতিয়া তোমালোকে ফাৰ্ষ্টত নাপালা, ছেকেণ্ডত নাপালা, কিন্তু থাৰ্ডত বোলে পাই গ'লা, থাৰ্ডত পাই মেলি তোমালোকে চিটটো যেতিয়া পাবা সেইটো একচেপ্ট কৰিব লাগিব, ফাৰ্ষ্ট যদি পোৱা। তাৰপিছত তোমালোকৰ কি হ'ব, তোমালোকে আকৌ ফিজিকেল ভেৰিফিকেশ্যনত তোমালোকো যাব লাগিব। তো এনেকৈ গোটেই প্ৰচেছটো চলে কাউন্সেলিঙৰ। মেইনলি একচেপ্ট কৰিব লাগে মষ্ট অফ দ্য টাইম। আৰু যদি তুমি নিজৰ ডিজায়াৰ্ড ব্ৰাঞ্চটো পাই যোৱাগৈ, তেতিয়া তোমালোকে ফ্ৰিজ কৰিব পাৰা। আৰু ফ্ৰিজ কৰিলে কি হয়, তুমি গম পাই গ'লা যে এইখনেই কলেজ যিটো মই নেক্সট 4 বছৰ পঢ়িব লাগিব, মানে সেইটো তুমি গম পাই যোৱা, ইয়াতেই তোমাৰ আল্টিমেট এডমিশ্যনটো হ'ব। তো মই ছাজেষ্ট কি কৰোঁ যে ফ্ৰিজ নকৰিবলৈ। যদি তুমি ক'ৰবাত পাইছা বা আৰু ওপৰত চান্স আছে যে যোৱাৰ, তেতিয়া ফ্ৰিজ নকৰিলে মানে এইটো চলি থাকিব। কাউন্সেলিং যিমান ৰাউণ্ড হয়, লাষ্টলৈকেতো তোমাৰ কাট অফো কমি যায়। তো সেইকাৰণে লাষ্টলৈকে যেতিয়ালৈ কাট অফ কমি গৈ থাকিব, তো সেইকাৰণে ফ্ৰিজ কৰাটো এটা মানে ইমান ভাল কথা নহয়। বাকী আল্টিমেটটো তোমালোকৰ কথাই যে কি কৰা কি নকৰা। তো তেনেকৈ হ'ব গোটেই কাউন্সেলিং প্ৰচেছটো। আৰু তোমালোকে এটা ট'কেন ফি ল'ব যে এডমিশ্যন টাইমত, আগতে চাগে 10,000 মান আছিল, 10,000 মানে আছিল চাগে, সিমানটো ল'ব। তাৰপৰা যেতিয়া ফাইনেল এডমিশ্যন হ'ব, তাৰ লগত এক্সট্ৰা অলপমান পইচা দি মেলি তোমালোকৰ ফাইনেল এডমিশ্যনটো হৈ যাব। আৰু বহুতো এনেকুৱা স্কীম থাকে যাৰ থ্ৰুৱেদি তোমালোকৰ মানে কলেজত পঢ়া শুনাত অকণমান পইচা কণ্ট্ৰিবিউশ্যন এটা হৈ যায়। তাৰ বিষয়ে মই অলৰেডি আগতে ভিডিঅ' বনাইছোঁৱেই, সেইবোৰ চাবা। কাৰণ এইবোৰ তোমালোকে এতিয়া যদি নোচোৱা, পিছত গৈ যদি গম পোৱা, তোমালোকৰ এনেই লছ হৈ যাব। তো এইখিনি বস্তু ভালকৈ চাবা। আজি ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।